সমগ্ৰ অসমবাসীৰ লগতে কামৰূপ জিলাৰ সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰাত ৮ বহাগ দেওবাৰে দিবানৈশ কাৰ্যসূচীৰে সফলভাৱে উদযাপন কৰা হৈছে ৰঙালী বিহু। ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা স্বচ্ছ অভিযান বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বসন্ত কুমাৰ কাকতিয়ে। শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে যথাক্ৰমে গোপাল ডেকা, শৰৎ ডেকা, যুগল শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে। একেদৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে উদযাপন সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলে। দিনৰ 10 বজাৰ পৰা আৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে উদযাপন সমিতিৰ উপসভাপতি দিলীপ কলিতাই। অন্যতম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে নৃত্য গীত পৰিৱেশন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণৰ পিছতে নিশা সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে সমাজকৰ্মী চক্ৰধৰ ডেকাই। আমন্ত্ৰিত বিহু আদলৰ হুঁচৰি প্ৰদৰ্শন, জেং বিহু, বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ নৃত্য প্ৰদৰ্শন আদি অনুষ্ঠান ৰূপায়ণ কৰা হয়। সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকীও আমন্ত্ৰিত কণ্ঠশিল্পীৰ গীতৰ অনুষ্ঠানেৰে সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰ ৰঙালী বিহুৰ কাৰ্যসূচী সফলভাৱে সামৰণি পৰে। দুমুনিচকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি আছাম 24x7। প্ৰথমতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ লেঙা সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰাত বিহু অনুষ্ঠিত হৈছে। আমাৰ আজিৰ কাৰ্যসূচী ইতিমধ্যে তিনিটা কাৰ্যসূচী হৈ গ'ল। প্ৰথমতে আমাৰ স্বচ্ছ অভিযান আছিলে, দ্বিতীয় কাৰ্যসূচী আছিলে পতাকা উত্তোলন, আৰু তৃতীয় কাৰ্যসূচী আছিলে আমাৰ শ্বহীদ তৰ্পণ, আৰু চতুৰ্থ আছিলে বৃক্ষৰোপণ। এই আটাইকেইটা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া আৰম্ভ হ'ব আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰৰ সকলো ৰাইজ, ল'ৰা ছোৱালী সকলোৱে ওলাই আহিছে আৰু বিহু হৈছে সমন্বয়ৰ প্ৰতীক। আৰু ইয়াত আমি এতিয়া দেখিবলৈ পাইছোঁ যেন সমন্বয় ক্ষেত্ৰলৈকে পৰ্যবেক্ষিত হৈছে, সকলোৱে উৎসাহেৰে ওলাই আহিছে। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ যেন প্ৰতিটো কাৰ্যসূচী আমাৰ সাফল্যমণ্ডিত হয়। ৰিব মলয়াৰ আস্বাদনেৰে আচ্ছাদিত উত্তৰ লেঙা প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত বিগত বৰ্ষৰ দৰে এইবেলিও সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰ যুৱক যুৱতীসকলে মিলিজুলি আমি বাপতি সাহোন ৰঙালী বিহুটি উদযাপন কৰিবলৈ লৈছোঁ। আৰু আজিৰ এই সন্ধিক্ষণত ইতিমধ্যে 4টা কাৰ্যসূচী সুকলমে হৈ গ'ল। আমি দেখিবলৈ পাইছোঁ এই ৰঙালী বিহু অনুষ্ঠানৰ জৰিয়তে আজি কিছু বছৰ ধৰি আমাৰ এই সাতগাঁও উত্তৰ লেঙা হাওৰাপাৰবাসীৰ মনত একতা, সম্প্ৰীতি আৰু সদ্ভাৱৰ উদয় হৈছে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এই গাঁওখনৰ বা এই পিছপৰা অঞ্চলটোৰ এটা শান্তিৰ পৰিৱেশ গঢ় দিয়াৰ প্ৰয়াস কৰিছোঁ আমি। আৰু আজিৰ দিনটোৰ বাবে যিকেইটা কাৰ্যসূচী আছে, আশা ৰাখিছোঁ আটাইখিনি কাৰ্যসূচীয়ে ভালদৰে সম্পন্ন হৈ যাব। আৰু মই ইয়াত উপস্থিত থকা আমাৰ সকলো আই মাতৃ, পিতৃতুল্য, বন্ধুতুল্য, ভাতৃতুল্য সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমি দিনটোৰ সকলোখিনি কাৰ্যসূচী সুকলমে চলাই নিব পাৰিম আৰু আমি সদায় এক হৈ সমন্বিতভাৱে আমাৰ অনাগত দিনবোৰ চলাই যাব